যাওঁ বৰষুণ জাক এৰোঁতে মই এতিয়াই যাওঁ পাই, নহ'লে আকৌ বৰষুণ জাক দিলে মানে যাবই নোৱাৰিম। এনেও বৰষুণৰ কাৰণে দেৰি হ'লেই আজি। এই এচিগতে সোনকালে গৈ লওঁ পাই। হেৰা শুনিছানে? হেৰা আপুনি এবাৰ যোৱাই নাই, মই আকৌ আপুনি গ'ল বুলিহে। ইমান বৰষুণ দিছে, কেনেকৈ যাবা হয়? সেইকাৰণে অকণমান ৰখি দিলোঁ আৰু ঘৰতে। মই আকৌ ভাবিছোঁ গ'লেই নেকি আপুনি। দিয়া বাৰু, মই এতিয়া গৈ থাকোঁ দেই। যাওক সোনকালে যাওক। ভিনদেউ, আপুনি অফিচতে যায় নেকি এতিয়া? মাইনা, অফিচলৈ যাওঁ মই। আজি অফিচ যোৱা বহুত দেৰি হ'ল, সেইকাৰণে এতিয়া সোনকালে বৰষুণ জাক এৰোঁতে গৈ আহোঁগৈ। ভিনদেউ, আপুনি আজি অকণমান সোনকালে আহিবচোন, যদি আৰু সময় মিলাব পাৰে। আমি আজি ওলাই যাম নহ'লে। ৰ'বা মাইনা, আজি মই তোমাক কথা দিব নোৱাৰিম, কাৰণ আজি ঘৰতে বহুত দেৰি হ'ল। অফিচৰ পৰা সোনকালে আহিব পাৰোঁ নে নোৱাৰোঁ, চাই ল'ম বাৰু। ৰ'বা, যদি সোনকালে আহোঁ আমি নিশ্চয় ওলাই যাম। ঠিক আছে, হ'ব বাৰু ভিনদেউ। পিছে তোমালোক ৰোৱা দেই, মই গৈ থাকোঁ। ঠিক আছে। ভণ্টি, তই যে আজি ইমান দেৰিকৈ শুই উঠিছ, কালি ৰাতি শোৱাটো অকণমান দেৰি হ'ল নেকি? বা, কালি শোৱা অকণমান মোৰ দেৰি হ'ল। ইমান দেৰিকৈ যে শুইছ, ৰাতিটো কি কৰি থাকিল তই? নাজানো পাই, কিয় বা টোপনি ধৰা নাছিলে, সেইকাৰণে দেৰি হ'ল আৰু। ভণ্টিও, এইখন ঘৰ থাকি তোৰ বেয়া লাগিছে নেকি আকৌ? নাই বা, নাই লগা বেয়া, কিয়নো বেয়া লাগিব। সকলোকে লগ পাইছোঁ, বৰ ভাল লাগিছে ইয়াত থাকি। ঠিক আছে বাৰু, এতিয়া ভিতৰলৈ ঠিক আছে বা, গৈ আছোঁ বৈ। বা, সঁচা কথা ক'বলৈ গ'লে ইয়ালৈ মই বহুত আগতে আহিব লাগিছিলে। তহঁতি মোক অনা বহুত পলমি কৰি দিলি। নাজানো লাহে লাহে মোৰ কি হৈছে জানো, ভিনটোক দেখোন মোৰ কিবা ভাল লগা হৈছে। মই বাৰু ভিনটোক কেনেবাকৈ ভাল পাই পেলালোঁ নেকি আকৌ? কিনো হৈছে মোৰ, যেনি গৈছোঁ কেৱল ভিনটোকে দেখি আছোঁ। দিনটো ঘৰখনত থাকি কিবা ভালেই লগা নাই দেখোন। ভিনটোও নাই যে, অকলে কিবা বৰে লাগি গৈছে মোৰ। সঁচাকৈ দেই, মোৰ বাইজনী যে কিমান লাকি নহয়, ভিনটোৰ নিচিনা এটা হাজবেণ্ড পাইছে। সঁচাকৈ তাইক লৈ মই কিবা জেলাছ ফিলহে কৰিছোঁ। ময়ো যদি এনেকুৱা এটা হাজবেণ্ড পোৱা হ'লে নহয়, কিমান যে ভাল লাগিলেহেঁতেন। কিন্তু হ'লে কি হ'বনো, ভিনটোক তাই টাইমেই দিব নোৱাৰে। ভিনটোৱে য'তে লগ ধৰে তাই কেৱল নাযাওঁৱে কৈ থাকে। সেইকাৰণে ইয়াৰ চান্সটো মই ল'বই লাগিব। এনে বাকৈ হ'লেও যদি মই বাইক অঁতৰাই ভিনটোৰ হ'ব পাৰিলে নহয়, তেতিয়াতো কথাই নাছিলে। নাই, যি হ'লেও ভিনটোক মই মোৰ নিজৰ কৰিবই লাগিব। ভণ্টি, তই পৰা ইয়াত আছহি, গোটেই ঘৰখন বিচাৰি ফুৰিছোঁ। তইনো ইয়াত এনেকৈ কি চিন্তা কৰি আছ অকলে? বা, নাই এনেহে কিবা এটা চিন্তা কৰি আছোঁ মই। কি হ'ল, ভিনটো আজি সোনকালে নাহে নেকি? মই ওলাই যাম বুলি ভাবি আছিলোঁ। তেওঁ আজি অকণমান দেৰি হ'ব বোলে, মোক ফোন কৰিছিলে। আৰু বাহিৰতে ক'ৰবাত ভাত খাই আহিব। অফিচৰ কিবা ধেৰ কাম আছে বোলে, সেইকাৰণে মই তোক ক'বলৈকে পাহৰিলোঁ পাই। হয় নেকি? মই আকৌ ভিনটোলৈ এনেইহে বাট চাই আছিলোঁ। হ'ব দে, ইয়াতে থাকিবি যেতিয়া কিহৰ চিন্তানো, যেতিয়াই মন যায় তেতিয়া ওলাই যাব পাৰিবি। এতিয়া ভাতকেইটা খাই লওঁগৈ। হয় বাৰু। পিছে বা, তোক মোৰ কেইটামান কথা সুধিবলগীয়া আছিলে। কি কথানো, সুধচোন বাৰু। বা, তোক চাগে ভিনটোৱে বৰ মৰম কৰে ন? এজনী, কিনো কথাবোৰ সুধিছ নহয়। কচোন বা, হয়নে নহয়, তোক ভিনটোৱে বহুত মৰম কৰে ন? কৰে আকৌ, নকৰিব নেকি কিবা নিজৰ মানুহজনীক? তেতিয়াহ'লে তইনো ভিনটোক কেলৈ সময় নিদিয়? তই ভিনটোৰ লগত ওলাই গৈ যাবি আকৌ, ভিনটোৱে তেতিয়াহে ভাল পাব। তইচোন আগৰে পৰা মোৰ কথা জানই, মই তেনেকৈ ইমান ওলাই সোমাই ফুৰি ভাল নাপাওঁ। ঘৰতে থকা ছোৱালী, সেইকাৰণে ওলাই নাযাওঁ আৰু মই ওলাই গ'লে শাহুমা ঘৰত অকলে থাকিব যে, সেইকাৰণেহে ওলাই নাযাওঁ। হয় নেকি? তোৰ হ'লে ঠিক আকৰি দেই, শাহুমাৰে বেয়া পাব বুলি ঘৰৰ পৰা ওলাই নাযাওঁ। ঘৰখনকে ধৰি থাক অকল তই। সেইটো কথা নহয় ভণ্টি, যেতিয়া তই এখন ঘৰতে বিয়া হৈ ওলাই যাবি তেতিয়াহে বুজি পাবি এইবোৰ কথা, এতিয়াতো বুজি নাপাওঁ। মই হ'লে ইমান শাহু শহুৰৰ কথা চিন্তা কৰি থাকিব নাই দেই। মই মুঠতে মোৰ হাজবেণ্ডৰ লগত অকল মই টাইম স্পেণ্ডহে কৰিম, তাৰ বাদে একো নকৰোঁ। হ'ব, এইবোৰ পিছত সময়ত দেখা যাব। পিছে এতিয়া ভাতকেইটা খাই লহি, ভাত বাঢ়ি থৈ আহিছিলোঁ মই, ঠাণ্ডাই হ'ল নেকি ঠিক নাই। ঠিক আছে বৈ তেতিয়াহ'লে। বাইদেউ, ৰ'বচোন ৰ'ব। দুলুমণি দেখোন। আই, ক'ত গৈছিলি তই? ইমান দিন যে তোক দেখা দেখি নাই। বাইদেউ, ঘৰতে আছোঁ আৰু। গাটো ভাল নাছিলেও, সেইকাৰণে ঘৰৰ পৰা ওলাই অহা নাছিলোঁ। পিছে আপোনাৰ কেনেকুৱা, ভালনে বাৰু? আছোঁ আৰু, কিনো ভাল কিনো বেয়া বুলি ক'ম, আছোঁ বাৰু দে।
পিছে তোৰ কি হৈছেনো? গাটো একেবাৰে ভাল নহয়। কাহি পাতি ৰক্ষাই নাই। কাহ আজি কাহ বুলি কওঁতে 10-15 দিন হ'ল পাই। কাহৰ পৰা মুখ ওলাব পৰা নাই মই ডিঙিটো। কিনো হৈছে আৰু? হৈছে দেই। এইকেইদিন খুব মানুহৰ গা বেয়া হৈছে। কাহ চৰ্দি জ্বৰ খুব হৈছে পাই। গৰম পানী খাবি, গৰম পানী। আৰু সেই ডক্টৰক দেখাইছ নাই? দেখাইছোঁ। ডক্টৰক সেই কালিহে দেখাইছোঁ। প্ৰথম কেইদিন দেখুওৱা নাছিলোঁ। ঘৰতে সেই তুলসী পাত মৌজোল সেইবোৰ খাইছিলোঁ। ভাল নোহোৱা দেখি আৰু ডক্টৰ ওচৰলৈ গ'লোঁ পাই। এতিয়া দৰৱ পাত দিছে বাৰু, আগতকৈ অকণমান ভাল পাইছোঁ। ভালকৈ যতন ল দেই নিজৰ স্বাস্থ্যটো। তাকেহে। পিছে বোৱাৰীজনী আছে নাই ঘৰত? আছে, তাই ঘৰতে আছে। ঘৰত নাথাকিনো ক'লৈ যাব? অঁ হয় বাৰু। বাইদেউ, এই থ্ৰুতে সেই কথা এটা সুধোঁ। আপোনালোকৰ ঘৰত কোনোবা আলহী ছোৱালী আছে নেকি বাৰু? এইকেইদিন মনোজৰ লগত খুব ঘূৰি ফুৰা দেখিছোঁ মই। অঁ কেলৈ আমাৰ এই হেৰিহে তাই, এই বোৱাৰীজনী ভনীয়েকক সেই আমি ইয়ালৈ লৈ আহিলোঁ একেবাৰে। অঁ হয় নি? পিছে কেলৈ লৈ আহিলে তাইক? কেলৈ বোৱাৰীভাগৰ মাক বাপেক কোনো নাই নহয়। তাই সেই গাভৰু ছোৱালীজনী অকলে সেইখন ঘৰত কেনেকৈ থৈ আহোঁ? তাতো সেই ওচৰৰ মানুহবোৰ ইমান ভাল নহয়। তাকে বোৱাৰীয়ে ক'লে আৰু লৈ আহোঁ বুলি। মই বোলো ব'লা লৈ আহাগৈ আকৌ বোলো। সেই বুলি ক'লোঁ আৰু হয় অকলে থাকিবলৈ তেনেকৈ বেয়া পায় নহয়। সেইকাৰণে দুজনী কথা পাতি মেলি আৰু তাইক লৈ আহিলোঁ আৰু এতিয়া তাই ইয়াতে থাকে। অঁ সেইটো কথা। ভালেই কৰিলে বাৰু দিয়ক। হয়। গাভৰু ছোৱালীজনী অকলেনো তাত কেনেকৈ থাকিব? ভালে কৰিলে দেই। তাকে মই দেখিছোঁ বোলো মনোজনে বোলো ক'ৰ ছোৱালীলৈ ঘূৰি ফুৰিছে এইকেইদিন। তাকেহে সেই সুধিম বুলি আপোনাৰ ওচৰলৈ আহিলোঁ পাই। অঁ হয় কোনো নহয়, তাইহে বোৱাৰী ভনীয়েক। পিছে নহ'লে আমাৰ ঘৰৰ পৰা এপাক আহোঁগৈ। বহুত দিন হ'ল যোৱাও নাই নহয়। এতিয়া নাযাওঁ আৰু বাইদেউ, পিছতে আহিম বাৰু দিয়ক। এতিয়া মই ঘৰলৈকে যাওঁগৈ। অঁ ঠিক আছে বাৰু তেতিয়াহ'লে যা। এজনীও মানে কাম নাই আৰু, আগৰ স্বভাৱ যোৱাই নাই। কোন কাৰ ঘৰলৈ আহিছে সেইবোৰ চোৱাত 1 নম্বৰ কৈছোঁ নহয়। তাই পিছফালৰ পৰা মাত খাৰ দিওঁতে মই ভাবিছোঁ এইজনী এনেই মতা নাই, কিবা এটা নিশ্চয় সুধিবলৈকে মাতিছে। সেয়াহে যাওঁ, ময়ো ঘৰলৈকে যাওঁ। হেৰি দেখিছে নাই বাৰু, এই ৰাতি 10টা বাজি গ'ল। এতিয়া আৰু টিভি চাই থাকিব নালাগে। আহক শুৱকহি আহক। কাইলৈ আকৌ কাম আছে নহয়। ৰ'বা, এই চিনেমাখন চাই খুব ভাল লাগিছে। একেবাৰে শেষ কৰি পেলাই শুম আৰু। বেছিকৈ নাই, অকণমানহে আছে। যদি তোমাৰ টোপনি আছে শুই থাকাকৈ যোৱা, নহ'লে আহা দুয়োটাই একেলগে চিনেমাখনকে চাওঁ। আপোনাৰ লগত সমানে বহি মই চিনেমাখন চালে মানে ৰাতিপুৱা কামবোৰ কোনে কৰিব হা? আপুনি দেখোন জানেই ৰাতি মই সোনকালে শুওঁ আৰু ৰাতিপুৱা সোনকালে উঠিব লাগে। আপুনিতো 8টা-9টালৈকে ফুষ্টি মাৰি শুই থাকিব। গোটেই ঘৰৰ কামবোৰ ময়ে কৰিব লাগিব। আহক শুওঁগৈ আহক। যোৱা তুমি হোৱাকৈ যোৱা, মই গৈছোঁৱে ব'লা। সোনকালে আহিব কিন্তু, দেৰিলৈকে নাথাকিব। হ'ব যোৱা। আৰু অকণমান চাই শুবলৈ যাম আৰু। গোটেই চিনেমাখন শেষ কৰিলে মানে মোৰ 12টা-1টা বাজিব। অঁ মাইনা, তুমি এতিয়ালৈকে হোৱাই নাই নেকি? নাই হোৱা ভিনদেউ, মানে শুবলৈ লৈছিলোঁ, কিবা টোপনি ধৰা নাই। সেইকাৰণে সেই টিভিৰ মাতটো শুনিলোঁ যে, সেইকাৰণে ইয়ালৈকে গুচি আহিলোঁ। পিছে আপুনি ইমান দেৰিলৈকে হোৱা নাই যে? অঁ এই চিনেমাখন চাই আছোঁ, বৰ ভাল লাগিছে চিনেমাখন চাই, সেইকাৰণে চাই আছোঁ। অকলে বহি চিনেমাখন চাই আছে? আপুনিতো মোক মাতিব পাৰে এবাৰ। অঁ মই আকৌ তুমি শুলা বুলিহে নাই মতা। নাই মই হোৱাই নাছিলোঁ। কি জানো হৈছে, আজি 3দিনমান হৈছে মোৰ ভালকৈ টোপনি অহা নাই ৰাতি। কিয় বা? অঁ তোমাৰ জেগা সলনি হৈছে যে, হয়তো সেইটো কাৰণে হ'ব পাৰে। নাজানো আৰু জেগাই সলনি হৈছে নে কোনোবা মানুহে মোৰ টোপনি হৰি নিছে, ক'বই পৰা নাই। কি ক'লা ভণ্টি? নাই একো কোৱা নাই ভিনদেউ। পিছে আপুনি এতিয়া চিনেমাখন চাব নে শুবলৈ যাব? শুমগৈ আৰু, বায়ে মাতি আছে অথনিৰ পৰা। এই চিনেমাখন ভাল লাগিছে কাৰণে চাই আছোঁ। বেছি টাইম নাচাওঁ আৰু শুমেই। পিছে তুমিও যোৱা নহ'লে হোৱাকৈ। শুমগৈ বাৰু মোৰ টোপনি অহা নাই, সেইকাৰণেহে উঠি আহিলোঁ। পিছে ভিনদেউ মোক আপুনি বহিবলৈ নামাতে নেকি? কিনো বহিবলৈ মাতিম আৰু, ময়ো শুমেইগৈ এতিয়া। ৰ'বচোন ভিনদেউ, শুব নহয়, সদায় দেখোন শুয়ে থাকে। আজি অকণমান আমি কথা পাতোঁ নহ'লে আহক। কথানো কি পাতিম আৰু এতিয়া ৰাতিখন? ভিনদেউ মই আপোনাক কথা এটা সুধোঁ, আপুনি কিন্তু মোক সঁচাকৈ ক'ব আকৌ। কি কথা ভণ্টি, সোধা। ভিনদেউ আপুনি মোৰ বাইদেউৰ লগত সুখীনে বাৰু? অঁ মাইনা, মই তেওঁৰ লগত সুখী। পিছে তুমি কিয় সুধিলা? নহয়, আপোনাকচোন বাই টাইমে নিদিয়ে, ওলাই কৰি ক'তো নাযায়। সেইকাৰণে মই সুধিছোঁ আপুনি সুখীয়ে নে কিয়ে নে? অঁ সুখী, মই তাইৰ লগত বহুত সুখী। আচলতে তাই ঘৰখন এৰি যাবলৈ বেয়া পাই যে, সেইকাৰণে নাযায় আৰু। বাকী সকলো সময়তে তাই মোক ছাপোৰ্ট কৰে, সকলো
সময়টো তাইৰ মূৰত থাকে। অকল ওলাই যোৱা টাইমতহে তাই মানে অকণ বেয়া পায় আৰু ওলাই যাবলৈ মাক এৰি থৈ পেলাই। বাকী বেলেগ একো নাই, সেয়াই আৰু। অঁ ঠিকে আছে বাৰু। পিছে ভণ্টি, তোমাক এটা মই কথা সুধোঁ, তুমি কাৰোবাক পচন্দ কৰি থৈছা নাই? এতিয়াতো তোমাৰ বিয়া পতা বয়স হৈছেই। ভাবিছোঁ আৰু আমাৰ ঘৰৰ পৰাই তোমাক বিয়াখন দিম আৰু। কোনোবা এনেকুৱা আছে নাই যাক তোমাৰ ভাল লাগে? কোৱা, লাজ কৰিব নালাগে। বাৰ আগত মই নকওঁ বাৰু, তুমি মোক ক'ব পাৰা। নাই ভিনটো, মই লাজ কৰা নাই। আৰু মোৰ মানে তেনেকুৱা ইমান পচন্দৰ ল'ৰা আজিলৈকে মই পোৱাই নাই। মই তেনেকৈ কাকো পচন্দ কৰি থোৱাই নাই ভিনটো। আচলতে সঁচা কথা ক'ব গ'লে মোক আপোনাৰ নিচিনাহে এজন হাজবেণ্ড লাগে, যাৰ লগত মই ধুনীয়াকৈ থাকিব পাৰোঁ, সকলোবোৰ কথা পাতিব পাৰোঁ। আজিকালি মানুহক বিশ্বাস কৰিব নোৱাৰিতো, মানে আপোনাক মই চকু মুদি বিশ্বাস কৰিব পাৰোঁ। আচলতে আপোনাৰ নিচিনাহে মোক এজন হাজবেণ্ড লাগেও। কি? মোৰ নিচিনা তোমাক হাজবেণ্ড লাগে? মানে ভিনটো, আপোনাৰ যিটো মানে পাৰ্চনেলিটি সেনেকুৱা ষ্টাইলৰ লাগে, মানে মই সেইটো কথাই কৈছোঁ। আচ্ছা বুজিছোঁ। ঠিক আছে বাৰু, কোনো কথা নাই। যদি মোৰ নিচিনাই তোমাক লাগে, মইতো বাৰু নিজকে ভাল বুলি নকওঁ, কিন্তু মোৰ চকুত এজন ভাল ল'ৰা আছে। তেওঁ মোৰ অফিচতে কৰে। যদি তুমি পাৰ্মিশ্যন দিয়া, মই তোমাক তেওঁলৈ চাব পাৰোঁনে? নালাগে ভিনটো। আচলতে মই এতিয়া সেইবোৰ ভবাই নাই, বিয়া বাৰু পতা কথা। মই পিছত নিজে চাম আৰু লাহেকৈ। ভিনটো, এতিয়া পিছে মই গৈ থাকোঁ দিয়ক, শুওঁগৈ। আপুনিও যাওক, শুৱকগৈ। ইছ ৰাম, তাই একেবাৰে লাজে পালে। কি যে হ'ব নহয় ছোৱালীজনী। যাওঁ, টিভিটো বন্ধ কৰি ময়ো শুওঁগৈ। এতিয়া দেখিছোঁ 11:30 12টা বাজিব হ'ল। যাওঁ শুওঁগৈ পাই। মোৰ আগত তেওঁক ভাল লাগিছে, কিন্তু তেওঁ আকৌ মোৰ কাৰণে বেলেগ ল'ৰা চাবলৈ ওলাইছে। নহয় মই বিয়া হ'লে অকল ভিনটোলৈকেহে হ'ম। নাজানো, মই কিবা পাগল হ'লোঁ যদি গম নাপাওঁ, কিন্তু ভিনটোক মোৰ বহুত পচন্দ লাগিছে। যিকোনো প্ৰকাৰে ভিনটোক মই মোৰ নিজৰ কৰিমেই। ভিনটোক মই মোৰ মনৰ কথাবোৰ ক'ব পৰা নাই নহয়। মনৰ কথাবোৰ ক'ব পৰা হ'লে তেওঁ চাগে নিশ্চয় বুজি পালেহেঁতেন। আৰু এইকেইদিন তেনেকৈ ওলাই যাবলৈ পোৱাও নাই। আৰু ঘৰখনতো দিনটো শাহুৱেক আৰু বাই ঘৰখনতে থাকে, ক'তো ওলাই নাযায়। আৰু যেতিয়া ওলাই যায় তেতিয়া আকৌ ভিনদেউ ঘৰত নাথাকে। ভিনদেউ থাকিলে আকৌ সিহঁতি ক'তো ওলাই নাযায়। মই কথাবোৰ ক'বলৈ চান্সে পোৱা নাই। কিবা প্ৰকাৰে হ'লেও সকলোবোৰ কথা মই ভিনদেউক ক'বই লাগিব। মোৰ বিশ্বাস আছে যে ভিনদেউ মোক বহুত পচন্দ কৰে, কিন্তু তেওঁ ক'বলৈ অকণমান ভয় কৰে আৰু মই কিজানি বাইক লগাই নিম বুলি। মই জানো ভিনদেউ মোক বহুত ভাল পায়, আৰু মই ভিনদেউক বহুত ভাল পাওঁ। মই বিয়া হ'লে কেৱল ভিনদেউলৈকেহে হ'ম। ইফালে ঘৰখনতো ল'ৰা ক'লে তাই, আৰু ধন সম্পত্তিও অজস্ৰ আছে। সকলোবোৰ ভিনদেউৰ নামতে আছে। যদি মই কেনেবাকৈ ভিনদেউলৈ বিয়া হ'ব পাৰোঁ নহয়, সকলোবোৰ মোৰে হৈ যাব। যদি মই এতিয়া ভিনদেউলৈ বিয়া হ'ব নোৱাৰোঁ, কিন্তু মোৰ বায়ে সকলোবোৰ পাব। নাই, এইটো মই হ'বলৈ কেতিয়াও দিব নোৱাৰোঁ। ভিনদেউৰ লগত মই বিয়া পাতিবই লাগিব। আচলতে এটা কথা ভাবিছোঁ মই, ভিনদেউৰ কথাবোৰ ডাইৰেক্ট কৈ দিলে মানে ভাল নহ'ব। যদি তেওঁ মোক পচন্দ নকৰে, তেতিয়া মই বৰ লাজ পাম আৰু বহুত ডাঙৰ কথা হ'ব। যদি ভিনদেউৱে বায়েক কথাবোৰ কৈ দিয়ে, তেতিয়াও বহুত ডাঙৰ কথা হ'ব। নাই, এনেকৈ মই ডাইৰেক্ট ভিনদেউৰ কথাবোৰ ক'ব নোৱাৰোঁ। ভিনদেউৰ লগত মই টাইম স্পেণ্ড কৰিব লাগিব। প্ৰায় মই ভিনদেউৰ লগত গধূলি ওলাই যাবলৈ ল'ব লাগিব। আৰু ভিনদেউ ঘৰত থকা সময়খনতো মই ভিনদেউৰ লগতে টাইম স্পেণ্ড কৰিবলৈ চেষ্টা কৰিব লাগিব। লাহে যেতিয়া মই ভিনদেউৰ একেবাৰে কাষ চাপিমগৈ, তেতিয়াই মোক ভিনদেউৱে কেনেকৈ ৰিজেক্ট কৰে ময়ো চাই ল'ম। য়েছ, এইটো বুদ্ধিয়ে কাম কৰিব। ডাইৰেক্ট কথাটো ক'লে মানে ভিনদেউৱে হয়তো মোক ৰিজেক্ট কৰিব পাৰে, কিন্তু যেতিয়া লাহে ভিনদেউ মোৰ প্ৰতি বেছি আগ্ৰহটো বাঢ়িব, তেতিয়া মই চাম নহয় ভিনদেউৱে মোক কোনখন মুখেৰে ৰিজেক্ট কৰে। য়েছ, এইটো প্লেনেই মোক কামত দিব। এতিয়াৰ পৰা মই এইটো প্লেন মতেই কাম কৰিব লাগিব। তেতিয়াহে মই মোৰ ভিনদেউক নিজৰ হাজবেণ্ড বনাব পাৰিম। বাই, তই মোক বেয়া নাপাবি। আই এম এক্সট্ৰিমলি চৰি। তই তোৰ বহনীয়ৰ লগতে এইখন ঘৰত সতিনী ভাত খাব লাগিব, নহ'বা এইখন ঘৰৰ পৰা তই ওলাই যাব লাগিব।